নমস্কাৰ আজি হৈছে 28 জানুৱাৰী বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ কলগাছিয়া খবৰ নামনি অসমৰ ৰাজধানী 2026ৰ নিৰ্বাচনৰ পূৰ্বে এই মহা বিস্ফোৰণ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ অসমৰ জনতাক কলগাছিয়া খবৰ নামনি অসমৰ ৰাজধানী কলগাছিয়াক বনাব নামনি অসমৰ হেড কোৱাৰ্টাৰ আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে বিস্ফোৰণ চেয়াৰমান আলীৰ নামনি অসমত সভা অনুষ্ঠিত কৰি বিস্ফোৰক মন্তব্য আৰু নিৰ্বাচনলৈ ব্যাপক প্ৰস্তুতি চেয়াৰমান আলীৰ সংখ্যালঘু এলেকাত প্ৰায় প্ৰতিদিনে চেয়াৰমান আলীৰ সভা কলগাছিয়া খবৰ নামনি অসমৰ ৰাজধানী এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক কলগাছিয়াক নামনি অসমৰ হেড কোৱাৰ্টাৰ বনাৰ সিদ্ধান্ত আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে এই মহা বিস্ফোৰণ চেয়াৰমান আলীৰ আৰু নামনি অসমত সভা অনুষ্ঠিত কৰি বিস্ফোৰক মন্তব্য চেয়াৰমান আলীৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য 8 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব SITৰ প্ৰতিবেদন দিনৰ 10:30 ৰাজহুৱা হ'ব এই প্ৰতিবেদন আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য ৰাজহুৱা হ'ব প্ৰতিবেদনত পাকিস্তানৰ সৈতে লিংক থকা তথ্য দেখি আচৰিত হৈ পৰিব জনতা কেবিনেট মেমৰেণ্ডম হিচাপে ৰাজহুৱা হ'ব এই প্ৰতিবেদন আৰু SITয়ে তিনিগৰাকী লোকৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰমাণ দিছে আলী তৌৰিক শ্বেখ গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈৰ বিৰুদ্ধে প্ৰমাণো দিছে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এইবাৰ 8 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব SITৰ প্ৰতিবেদন দিনৰ 10:30 ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলোবোৰ তথ্য জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াৰ ভোট চুৰি কৰিমেই ভোট কাটিমেই অসমত কৰ্তন হ'ব 4ৰ পৰা 5 লাখ মিয়াৰ নাম আৰু এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত কেতবৰ বিস্ফোৰক মন্তব্য কৰি মিয়াসকলক কষ্ট দিয়াৰ কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিস্তাৰে খবৰ জনাইছো SR আহিলে অসমত কৰ্তন হ'ব 4ৰ পৰা 5 লাখ মিয়াৰ নাম মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া আৰু কংগ্ৰেছে বেয়া পাই একো লাভ নাই আমি মিয়াৰ ভোট চুৰি কৰিমেই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মিয়াই কিয় অসমত ভোট দিব মিয়াই ভোট দিবলৈ হ'লে বাংলাদেশত গৈ ভোট দিব এইখন অসমত মিয়াই ভোট দিব নোৱাৰে আৰু মিয়াই অসমত ভোট দিব নোৱাৰিব ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই মিয়াক কষ্ট দি থাকিমেই মিয়াক কষ্ট পাবই লাগিব আৰু ডিগবৈ দুলিয়াজান তিনিচুকীয়ালৈ মিয়া আহিলেই আৰু মিয়াই কষ্ট পাওক তাত বেয়া পাই একো লাভ নাই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ SR আহিলে অসমত কৰ্তন হ'ব 4ৰ পৰা 5 লাখ মিয়াৰ নাম মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া আৰু কংগ্ৰেছে বেয়া পাই লাভ নাই আমি মিয়াক কষ্ট দিমেই আৰু মিয়াৰ ভোট চুৰি কৰিমেই আৰু মিয়াৰ ভোট কাটিমেই বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ প্লেবেক ছিংগিঙৰ পৰা অৱসৰ গ্ৰহণ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ আৰু হতবম্ব কোটি জনতা এক ডাঙৰ খবৰ জনাইছো প্লেবেক ছিংগাৰ হিচাপে অৱসৰ ঘোষণা অৰিজিত সিঙৰ কোটি অনুৰাগীক আচৰিত কৰি এই সিদ্ধান্ত অৰিজিত সিঙৰ আৰু অৰিজিত সিঙে কিয় এই সিদ্ধান্ত ল'লে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয় হঠাৎ এনে সিদ্ধান্ত ল'লে অৰিজিত সিঙে সলমান খানৰ সৈতে হোৱা বিতৰ্কৰ কাৰণেই এই সিদ্ধান্ত ল'লে নেকি জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে আৰু 2014 চনৰ এটা এৱাৰ্ড শ্ব'ত মনোমালিন্য হৈছিল সলমান খানৰ আৰু অৰিজিত সিঙৰ মাজত আৰু এতিয়াৰে পৰা বলিউডৰ নতুন ছবিত অৰিজিত সিঙৰ কণ্ঠ আৰু শুনা নাযাব অৰিজিত সিঙে অৱসৰ গ্ৰহণ কৰিছে মিউজিক ইণ্ডাষ্ট্ৰীৰ পৰা আৰু কোনো নতুন ছবিৰ বাবে গীত ৰেকৰ্ডিং নকৰে অৰিজিত সিঙে প্লেবেক ভয়েচ লিষ্ট হিচাপে কোনো নতুন এছাইনমেণ্ট গ্ৰহণ নকৰে অৰিজিত সিঙে আৰু সামাজিক মাধ্যমত অৰিজিতৰ বিশেষ পোষ্টক লৈ এতিয়া সমগ্ৰ জনতাৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু প্লেবেক ছিংগাৰ হিচাপে অৱসৰ ঘোষণা জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ আৰু কোটি অনুৰাগীক আচৰিত কৰি এই সিদ্ধান্ত ল'লে অৰিজিত সিঙে
জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াৰ ভোট কৰ্তনক লৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ হিমন্ত চৰকাৰক আদালতত থিয় কৰাব বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খনত এটা লাইক কৰি দিয়ক জনাইছো এক ডাঙৰ খবৰ মিয়াৰ ভোট কৰ্তনক লৈ আদালতৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ মিয়াৰ কাষত থিয় দিয়াৰ চেলেঞ্জ এইবাৰ বদৰুদ্দিন আজমলৰ সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মিয়াৰ হৈ যুঁজ দিব আজমলে আৰু ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰীক হুংকাৰ এইবাৰ আজমলৰ মিয়া মুছলমানক প্ৰতাৰণা কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়াক যিমান কষ্ট দিব লাগে দি থাকক মুখ্যমন্ত্ৰীয়ে মিয়া মুছলমানে মুখ্যমন্ত্ৰীৰ হিদায়তৰ বাবে দোৱা কৰিব আৰু 100 বছৰৰ অধিক কাল অসমত বাস কৰি আহিছে মিয়াই আৰু মিয়া যদি বাংলাদেশ যাব লাগে মুখ্যমন্ত্ৰীক থাইলেণ্ড আৰু চীনলৈ যাওক আৰু মুখ্যমন্ত্ৰীৰ কাম সমাজত মিলাপ্ৰীতি বিয়পোৱাহে কিন্তু মুখ্যমন্ত্ৰীয়ে মিয়াসকলৰ বিৰুদ্ধে থিয় দি উঠিছে আৰু মুখ্যমন্ত্ৰীৰ মিয়া বিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যাব বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ বদৰুদ্দিন আজমলৰ আৰু ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনক লৈ বিস্ফোৰণ এইবাৰ বদৰুদ্দিন আজমলৰ মিয়াৰ ভোট কৰ্তনক লৈ আদালতৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমলে জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এছাৰৰ বিৰুদ্ধে ৰাজপথত এইবাৰ আমচু সংখ্যালঘুৰ হৈ চৰকাৰক হকেউনি আমচুৰ এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীয়ে সমগ্ৰ এছাৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী জনাইছে আমচুৰ ফালৰ পৰা এয়া কেনেকৈ সম্ভৱ হৈ আছে শ লোকৰ অজ্ঞাতে দাখিল কৰা হৈছে ফৰ্ম 7 আৰু মোবাইলে আহিছে মেছেজ তেজপুৰৰ কোৰ্ট চাৰিআলিত উত্তাল প্ৰতিবাদ আমচুৰ আৰু আমচুৰ সভাপতি ইমতিয়াজ হুছেইনৰ নেতৃত্বত এই প্ৰতিবাদ ধৰ্মীয় সংখ্যালঘুক এছাৰৰ নামত কৰা হাৰাশাস্তি বন্ধ কৰাৰ দাবী সমগ্ৰ এছাৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী জনাইছে আমচুৰ ফালৰ পৰা তাৰিখ উকলি যোৱাৰ পিছতো দাখিল হৈ আছে আবেদন আৰু সমগ্ৰ এছাৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী এইবাৰ আমচুৰ আৰু এয়া কেনেকৈ সম্ভৱ হৈছে বুলি প্ৰশ্ন কৰিছে আমচুৰ ফালৰ পৰা আৰু সমগ্ৰ এছাৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী জনাইছে আমচুৱে জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগত শোকাবহ ঘটনা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ আৰু অৱতৰণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বিমানখন উপমুখ্যমন্ত্ৰী অজিত পাৱাৰসহ নিহত হয় 6জনকৈ লোক আৰু এদিন পূৰ্বে মুম্বাই কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিছিল অজিত পাৱাৰে বিমানত উঠাৰ 30 মিনিট পূৰ্বে কৰিছিল সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট আৰু 66 বছৰ বয়সত বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ আৰু জিলা পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত এখন সভাত ভাষণ দিবলৈ গৈছিল এনপিচিৰ নেতাগৰাকীয়ে আৰু ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ গৌৰৱ গগৈক বিয়াৰ প্ৰস্তাৱ বদৰুদ্দিন আজমলৰ হয় ঠিকেই শুনিছে এইবাৰ গৌৰৱ গগৈক বিয়াৰ প্ৰস্তাৱ দিলে বদৰুদ্দিন আজমলে আৰু কিয় দিছে এনে প্ৰস্তাৱ জনাইছো বিস্তাৰিত খবৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক গৌৰৱ গগৈক পুনৰ বিয়াৰ প্ৰস্তাৱ দিলে বদৰুদ্দিন আজমলে গৌৰৱ গগৈৰ সৈতে মই বিয়া কৰাবলৈ সাজু বুলি ক'লে বদৰুদ্দিন আজমলে পূৰ্বৰ 3 তালাক ঘূৰাই ল'লে বদৰুদ্দিন আজমলে আৰু আজমল হাউচত ৰৈ থাকিম বুলি গৌৰৱ গগৈলৈ প্ৰস্তাৱ বদৰুদ্দিন আজমলৰ তৰুণ গগৈও মোৰ আজমল হাউচলৈ আহিছিল গৌৰৱ আহক আৰু গৌৰৱে তালাক দিলেও ইছলামত তালাক ফিৰাই লোৱাৰ ব্যৱস্থাও আছে আৰু গৌৰৱ গগৈয়ে ভাল নামাজীৰ সৈতে ইছলাম শিকি লওক মই তেখেতলৈ আজমল হাউচত আজিও অপেক্ষাৰে ৰৈ আছো বুলি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ গৌৰৱ গগৈক পুনৰ বিয়াৰ প্ৰস্তাৱ দিলে বদৰুদ্দিন আজমলে আৰু গৌৰৱ গগৈক পুনৰ বিয়াৰ প্ৰস্তাৱ দি কেতবৰ বিস্ফোৰক
মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। গৌৰৱ গগৈৰ সৈতে মই বিয়া কৰাবলৈ সাজু বুলি কৈছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছিল মুছলমানৰ ভোট কৰ্তন আৰু মিয়াক কষ্ট দিবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, মিয়াক কষ্ট দিবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যজুৰি মিয়াৰ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী নিজেই মিয়াসকলক কষ্ট দিয়াৰ কথা উল্লেখ কৰি বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে ফৰ্ম 7 জমা দিয়া হৈছে আৰু দাখিল কৰা হৈছে ভোট কৰ্তনৰ ফৰ্ম আৰু সকলো চৰকাৰী বিষয়াক নিশা 12 বজালৈ কাম কৰাৰ আহ্বান আৰু মিয়াৰ ভোট কাটিবলৈ কাম কৰক নিশা 12 বজালৈ। আৰু বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভোট কৰ্তনৰ ফৰ্ম জমা দিছে আৰু সেই কথা মুখ্যমন্ত্ৰী নিজেই স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত। আৰু এছাৰৰ জৰিয়তে জীৱিত লোকক মৃত সজোৱা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই। এক ডাঙৰ খবৰ জনাইছো, ৰাজ্যত মিয়াসকলৰ বিৰুদ্ধে এবাৰ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। ভুৱা ফৰ্ম জমা দিয়া হৈছে সংখ্যালঘুৰ বিৰুদ্ধে। যেনেকৈ পাৰে কষ্ট দিয়ক মিয়াসকলক আৰু মিয়াসকলক কষ্ট দিয়ক বুলি আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। ভাড়া যদি 4 টকা হয় তেন্তে 3 টকা দি মিয়াসকলক কষ্ট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেতিয়াহে অসম এৰি পলাব ৰাজ্যৰ মিয়াসকলে আৰু তেতিয়াহে মিয়াই গম পাব অসমত জীয়াই আছে অসমীয়া। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ফৰ্ম 7 জমা দিয়া হৈছে। মিয়াক কষ্ট দিবলৈ এইবাৰ মুকলি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যজুৰি মিয়াৰ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।